নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ আজি হৈছে 29 জানুৱাৰী আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত ই শ্ৰম কাৰ্ডৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল ভাৰত চৰকাৰে ঘোষণা কৰা পিএম ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আবেদন কৰাৰ পিছত কি লাভ হ'ব ক'ত গৈ আবেদন কৰিব লাগিব সবিস্তাৰে এতিয়া আপোনালোকক জনাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে লিখা আছে স্ক'ৰ বিগ উইথ পিএম ইণ্টাৰ্ণশ্বিপ স্কিম 2024 your age 21 to 24 it's your chance to knock it out of the park তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে 2024 চনৰ পৰা আৰম্ভ কৰিছে পিএম ইণ্টাৰ্ণশ্বিপ আঁচনি এইখন আঁচনি যিসকল যুৱক যুৱতী বয়স 21 পৰা আৰম্ভ কৰি 24 বছৰৰ ভিতৰত সেইসকল যুৱক যুৱতীয়ে কৰিব পাৰিব আবেদন তাৰ পিছত লিখা আছে 500 টপ কোম্পানীজ অইল এণ্ড গেছ এনাৰ্জি অটোমেটিভ এণ্ড মোৰ এইখন আঁচনি যিসকল যুৱক যুৱতীয়ে আবেদন কৰিব সেইসকল যুৱক যুৱতীক ভাৰত চৰকাৰে ভাৰতৰ শীৰ্ষ 500টা কোম্পানীত প্ৰদান কৰিব প্ৰশিক্ষণ তাৰ পিছত লিখা আছে 500 ষ্টিপেণ্ড প্লাছ ওৱান টাইম 6000 গ্ৰাণ্ট তো ইয়াতে কোৱা অনুযায়ী যিসকল যুৱক যুৱতীয়ে পিএম ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীক এককালীনভাৱে ভাৰত চৰকাৰে 6000 টকা প্ৰদান কৰিব তো ইয়াৰ উপৰিও প্ৰতিমাহে 5000 টকা প্ৰদান কৰিব যিমান দিনলৈকে প্ৰশিক্ষণ চলি থাকিব তাৰ পিছত লিখা আছে 12 মান্থ অফ ৱৰ্ল্ড ট্ৰেইনিং তো যিসকল যুৱক যুৱতীয়ে পিএম ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব সেইসকল যুৱক যুৱতীক ভাৰত চৰকাৰে 12 মাহৰ বাবে প্ৰদান কৰিব প্ৰশিক্ষণ তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে ক'ত গৈ আবেদন কৰিব সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই আছো তাৰ পিছত লিখা আছে গেট অন দ্য পিচ এণ্ড ষ্টাৰ্ট ইয়ৰ ইনিংছ তাৰ পিছত লিখা আছে ৰেজিষ্টাৰ নাও at pminternship.mca.gov.in তো যিসকল যুৱক যুৱতীয়ে পিএম ইণ্টাৰ্ণশ্বিপ আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকল যুৱক যুৱতীয়ে pminternship.mca.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে এইখন অফিচিয়েল ৱেবছাইটৰ সহায়তে কৰিব পাৰিব পিএম ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল ই শ্ৰম কাৰ্ড লৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ই শ্ৰম কাৰ্ড থকা সকলৰ বাবে এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই আছো তো ইয়াতে লিখা আছে ই শ্ৰমত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ষত হোৱা অসংগঠিত শ্ৰমিক লৈ আৰ্থিক সাহায্য তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছে বা অংগৰ ক্ষয়ক্ষতি হৈছে সেইসমূহ মানুহক চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য এইখন আঁচনিত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব সেয়া আপোনালোকক জনাই দিছোঁ যোগ্যতাৰ ভিতৰত কোৱা হৈছে 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই শ্ৰমত পঞ্জীয়নকৃত শ্ৰমিক তো যিসকল শ্ৰমিকে 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই শ্ৰম কাৰ্ড বনাইছে সেইসকলে কৰিব পাৰিব আবেদন তাৰপিছত কৈছে 2022 চনৰ 31 মাৰ্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগক্ষত হোৱা অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে কৰিব পাৰিব আবেদন তো দুৰ্ঘটনাৰ ফলত যদি যিসকল শ্ৰমিকৰ মৃত্যু হ'ব সেইসকল শ্ৰমিকে 2 লাখ টকা লাভ কৰিব তো ইয়াতে কোৱা হৈছে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিক লৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য তাৰপিছত কোৱা হৈছে 2 লাখ টকা দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ দুয়োটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা
স্বাভাৱিক অৱস্থালৈ ঘূৰি আনিব নোৱাৰাকৈ দুয়োখন হাত বা দুয়োখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰাকৈ এখন হাত আৰু এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা অথবা দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা আৰু এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা শ্ৰমিকসকলেও লাভ কৰিব 2 লাখকৈ টকা। তো তাৰ পিছত আৰু কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ পিছত লিখা আছে 1 লাখ টকা। 1 লাখ টকাৰ আৰ্থিক সাহায্য পাবলৈ ইয়াতে লিখা আছে দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা শ্ৰমিকসকলে 1 লাখকৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো আপোনালোকে যদি এইখন আৰ্থিক সাহায্য আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে কি কি প্ৰমাণ পত্ৰ কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সেয়াও জনাই দিছোঁ। এই বিষয়ত ইয়াতে কোৱা হৈছে আবেদনকাৰীৰ আধাৰ নম্বৰ, UAN, ই-শ্ৰম কাৰ্ডৰ নম্বৰ, মৃত্যুৰ প্ৰমাণ পত্ৰ, দুৰ্ঘটনাজনিত মৃত্যুৰ কাৰণ উল্লেখিত চিকিৎসা প্ৰমাণ পত্ৰ, দুৰ্ঘটনাৰ সময়ত দাখিল কৰা এজাহাৰ পঞ্চনামা, মৃত্যুৰ কাৰণ প্ৰমাণ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। তাৰপিছত কোৱা হৈছে নাবালক শ্ৰমিকৰ ক্ষেত্ৰত অভিভাৱকে আবেদন পূৰণ কৰাৰ সময়ত জিলা আদালতে জাৰি কৰা অভিভাৱকত্বৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক। তো যিসকল শ্ৰমিকে ই-শ্ৰম কাৰ্ড বনোৱাৰ পিছত মৃত্যু হৈছে সেইসকল শ্ৰমিকৰ এইবোৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব যদিহে আৰ্থিক সাহায্য পাব বিচাৰে। তাৰপিছত কোৱা হৈছে অংগগত হোৱা শ্ৰমিকৰ ক্ষেত্ৰত আবেদনকাৰীৰ আধাৰ নম্বৰ, UAN, ই-শ্ৰম কাৰ্ডৰ নম্বৰ, দুৰ্ঘটনাজনিত প্ৰতিবন্ধকতাৰ প্ৰমাণ পত্ৰ দাঙি ধৰা চিকিৎসালয়ে প্ৰদান কৰা নথি পত্ৰ। তাৰপিছত কোৱা হৈছে ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ অনুমোদিত কৰ্মচাৰীয়ে প্ৰদান কৰা প্ৰতিবন্ধকতাৰ প্ৰমাণ পত্ৰ অথবা ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত দিব্যাংগজন সশক্তিকৰণ বিভাগৰ দ্বাৰা জাৰি কৰা এক প্ৰতিবন্ধকতাৰ পৰিচয় পত্ৰ প্ৰয়োজন হ'ব। তো যিসকল শ্ৰমিকৰ ই-শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত কোনো অংগৰ ক্ষয়ক্ষতি হ'ব সেইসকল শ্ৰমিকৰ এইবোৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব যদিহে এইখন আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য পাব বিচাৰে। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে আবেদনৰ বাবে শ্ৰমিক অথবা তেওঁৰ আইনী উত্তৰাধিকাৰীয়ে জিলা আয়ুক্ত কাৰ্যালয় বা সমীপৰ শ্ৰম কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব। তো আপোনালোকে যদি এইখন আৰ্থিক সাহায্য পোৱাৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ নিজৰ জিলা আয়ুক্তৰ কাৰ্যালয় বা আপোনাৰ অঞ্চলৰ শ্ৰমিক কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব। তাতে আপোনালোকে এইখন আৰ্থিক সাহায্যৰ বাবে কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষক আৰু শ্ৰমিকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষক আৰু শ্ৰমিকসকলৰ বাবে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে কিসানোं के लिए खुशहाली जीवन का वादा, प्रधानमंत्री किसान मानधन योजना। তো কৃষকসকলক আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলক ভাৰত চৰকাৰে প্ৰদান কৰিব পেঞ্চন। তাৰপিছত লিখা আছে छोटे और सीमित किसानों को বৃদ্ধ অৱস্থা में 3000 মাসিক পেঞ্চন। এইখন আঁচনিত যিসকল কৃষকে আবেদন কৰিব সেইসকল কৃষকক 3000কৈ টকা প্ৰতিমাহে পেঞ্চন প্ৰদান কৰিব। তাৰপিছত 2 নম্বৰত কৈছে আবেদনকাৰীৰ বয়স 18ৰ পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত হ'ব লাগিব। 18ৰ পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ কৃষকসকলে কৰিব পাৰিব আবেদন। 3 নম্বৰত কৈছে কৃষকসকলে এইখন আঁচনিত আবেদন কৰাৰ পিছত নিজৰ বয়স অনুপাতে 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা এইখন আঁচনিত জমা থ'ব লাগিব। তো আপোনালোকৰ নিজৰ বয়স অনুপাতে যেতিয়া 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা প্ৰতিমাহে জমা থ'ব। জমা থোৱাৰ পিছত আপোনাৰ বয়স 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতেই প্ৰতিমাহৰ 3000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তাৰপিছত আবেদনৰ ক্ষেত্ৰত ইয়াতে কি কোৱা হৈছে পঢ়ি শুনাই দিছোঁ। আবেদনৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে
সেইসকল কৃষকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম। আজি ইমানেই, ধন্যবাদ।